2041 চনৰ গৃহৰক্ষী আইনখন সংশোধন হোৱাৰ সময় উপযোগী হোৱাকৈ গৃহৰক্ষী চাকৰি নিয়মীয়া কৰিব লাগে। গৃহৰক্ষী জোৱানৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ 55 বছৰৰ পৰা 60 বছৰ কৰিব লাগে। 3 নম্বৰ দাবী হৈছে যে গৃহৰক্ষী জোৱানৰ ওপৰত যি ছফ্টৱেৰ ছিষ্টেম জাপি দিছে এই ছফ্টৱেৰ ছিষ্টেম অতি সোনকালে বন্ধ কৰিব লাগে। 4 নম্বৰ হৈছে মৃত গৃহৰক্ষীৰ পৰিয়ালক 3য় আৰু 4ৰ্থ বৰ্গৰ শ্ৰেণীত বা নহয়তো গৃহৰক্ষী জোৱানৰ ধৰি চাকৰি দিয়াৰ কাৰণে সংস্থাপন কৰিব লাগে। কাৰণ তেওঁলোকৰ পৰিয়ালৰ চলা অৱস্থা নাই, তেওঁলোক ফুটপাথত ভিক্ষাৰীৰ দৰে ভিক্ষা কৰিব লগা হৈছে। ছফ্টৱেৰ ছিষ্টেমত দুৰ্নীতিৰ কথা কৈছোঁ। এই যি ছফ্টৱেৰ ছিষ্টেম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে হৈছে, এই ছফ্টৱেৰ ছিষ্টেমটো আমি আজিৰ সভায় আমি আহ্বান কৰিছোঁ যে এই ছফ্টৱেৰ ছিষ্টেম নামানো। কিয় নামানো? আৰু আমি অতি সোনকালে গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়া হোৱাটো বিচাৰিছোঁ। কাৰণ আমি ৰ'দে বৰষুণে বতাহে দিনে ৰাতি আমি কষ্ট কৰিছোঁ। লাচৰ পাই, কেছ গাড়ীৰ পাই, ট্ৰাফিক পইণ্টৰ পাই, ভিআইপি ৰোডৰ পাই আমি সকলো ধৰণৰ কাম কাজ কৰিছোঁ। আমাক মাত্ৰ তেওঁলোকে কোনো ধৰণৰ সুবিধা দিয়া নাই। আমি যদি এই পদৰ ওপৰত নিযুক্ত হওঁ, আমাৰ পৰিয়ালে কোনো ধৰণৰ সা সুবিধা নাপায়, আমাৰ পৰিয়াল বিপদত ভুক্ত বুজিব লগা হয়। আমি ডেলিভাৰী ভাল নাপাওঁ, কোনো এটা মেডিকেল নাই। আমি যদি এক্সিডেণ্ট হৈ পৰি থাকোঁ, আমাৰ কোনো মেডিকেল নাই, CMCত পেলাই থৈ দিয়ে, তাত কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰে। আমি নিজৰ ঘৰৰ মাটি বাৰী বিক্ৰী কৰি আমি পাটনালৈ হতি যাব লগা হয়। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপোনালোকে সাজু হওক কালিৰ কাৰণে। কালি 30 তাৰিখ আমি কালি ৰাজভৱন আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছোঁ। অসমৰ ইটোপাৰৰ পৰা সিটোপাৰলৈ সকলো গৃহৰক্ষী জোৱানে ইউনিফৰ্মত আহি দিছপুৰ চলো কাৰ্যসূচী ঘোষণা কৰিব। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমকো অনুৰোধ কৰিছোঁ যে আপোনালোকে কালি লাইভ প্ৰগ্ৰেম কৰিব। অসমত এনেকুৱা এটা ৰূপ দেখুৱাম, চিপাহী বৃত্তিৰ দৰে হাতীয়ে হাতীক ধৰিব, হাতীয়ে হাতীৰ লগত নিজৰ প্ৰাপ্যৰ নিজৰ অধিকাৰৰ কাৰণে লাগিব। যে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ যে আপুনি গৃহৰক্ষীৰ ফালে এবাৰ চাওক, এবাৰ চকু মুজি চাওক। আপুনি বহুত চাকৰি দিলে, 1 লাখ 2 লাখ চাকৰি দিলে, কিয় গৃহৰক্ষীৰ জোৱানক 26,000 গৃহৰক্ষীৰ জোৱানক চাকৰি দিব নোৱাৰে? কি কাৰণত 26,000 গৃহৰক্ষীৰ জোৱানক পূৰ্বে চাকৰি দিব নোৱাৰে? কি ইয়াত মনোভাৱ আদায় আছে যে আমি 2 লাখ 3 লাখ 4 লাখ টকা দিব নোৱাৰোঁ, 4 লাখ 5 লাখ টকা